ৰুল 115 অধীনত এটা সংকল্প প্ৰস্তাৱ উপস্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় উপাধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। প্ৰস্তাৱটো আছিল এনেকুৱা ধৰণৰ: এই সদনে অসমত নদী খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ নিৰ্বাসন আৰু পুনৰ সংস্থাপনৰ বাবে এখন বিধেয়ক আনিবলৈ চৰকাৰক আহ্বান জনাইছে। সন্মানীয় উপাধ্যক্ষ মহোদয়, এই প্ৰস্তাৱৰ সপক্ষে দুআষাৰ কথা উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ ৰাজ্যখন বানপানী আৰু গৰাখহনীয়া পীড়িত, এই কথাখিনি আমি সকলোৱে জানো। আৰু বানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বান আয়োগৰ ৰিপৰ্ট মতে আমাৰ ৰাজ্যখনত প্ৰায় 40% ভূমি, তাৰমানে 31.05 লাখ হেক্টৰ ভূমি আমাৰ কি হয়, বানৰ দ্বাৰা আক্ৰান্ত হয়। আৰু এই 40% যে হয়, কিন্তু গোটেই ভাৰতবৰ্ষৰ এভাৰেজ যদি দেখা যায় ই মাত্ৰ 10%, মাত্ৰ, অৰ্থাৎ 4 গুণ বানপানী বেছি হয় অসমত। গতিকে বানপানীৰ লগত গৰাখহনীয়া এটা সম্পৰ্ক আছে বুলি বানপানীৰ কথাখিনি ক'লোঁ। তাৰপিছত গৰাখহনীয়া এইটো এটা আছুতীয়া প্ৰব্লেম। অসমৰ নদীতহে গৰাখহনীয়া হয়, বাকী বেলেগ ষ্টেটত যদি গৰাখহনীয়া হয়ও কোষ্টেল মানে সাগৰৰ উপকূলসমূহতহে গৰাখহনীয়া হয়। মানে গৰাখহনীয়া তেনেকুৱা সমস্যা একমাত্ৰ অসম বাদে বেলেগ কোনো ৰাজ্যত নাই। গতিকে এই যি গৰাখহনীয়া সমস্যা, এই সমস্যা অসমত ইমানে ভয়াবহ যে 4.27 লাখ হেক্টৰ ভূমি ইতিমধ্যে নদীৰ বুকুত যা গৈছে। তাৰমানে ই ভূমি সম্পদৰ 7.5%, 7.50% ইতিমধ্যে এই মানে ভূমি সম্পদ মানে নদীত যা গৈছে। আৰু প্ৰতি বছৰে অধ্যয়ন মতে, বাৰ আয়োগৰ অধ্যয়ন মতে 8,000 হেক্টৰ ভূমি প্ৰতি বছৰে গৰাখহনীয়াত নদীৰ বুকুত যা যায়। এই যা যোৱাৰ ফলত কি হৈছে, আমাৰ মানে কিছু মানুহ ডিছপ্লেচ হৈছে। কিমান সংখ্যক মানুহ ডিছপ্লেচ হৈছে, কি হৈছে, এই কথাখিনি আমাৰ আজডামাও কিছু ৰেকৰ্ড ৰাখিছে আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ ফালৰ পৰাও ৰিপৰ্ট দিয়া হৈছে। ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৰিপৰ্ট মতে 1950 চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত 4,000খন গাঁও হয় আংশিকভাৱে নহ'লে সম্পূৰ্ণভাৱে মানে নদীৰ বুকুত যা গৈছে। ইয়াৰ 1,000খন গাঁও একেবাৰে মানচিত্ৰৰ পৰা বিলুপ্ত হৈছে। আৰু ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে অতি কমেও 30-ৰ পৰা 40 লাখ মান মানুহ ইতিমধ্যে গৰাখহনীয়াত কি হৈছে, ডিছপ্লেচ হৈছে। আৰু এইটো তথ্যৰ ভিত্তিতে আমি ক'ব খুজিছোঁ, তথ্য তেনেকৈ কয়। ঠিক তেনেকৈ আমি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোৰ সমষ্টিত দেখা পাওঁ আই নদী, মানা নদী, চম্পাৱতী, ব্ৰহ্মপুত্ৰ নদীত আমাৰ প্ৰায় মানে অঞ্চলত গৰাখহনীয়া মানে ডিছপ্লেচমেণ্ট হয়, মানুহ ক্ষতিগ্ৰস্ত হয়। আৰু ইয়াত যে এনেকুৱা যে কেৱল খালি এটা জনগোষ্ঠীৰ মানুহ হৈ আছে তেনেকুৱা নাই। ৰাজবংশী মানুহ, বড়ো মানুহ, আমাৰ অনুসূচিত জাতিৰ মানুহ, আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ, সকলো জাতি জনগোষ্ঠীৰ মানুহ এই মানে গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈ মানে আশ্ৰয়হীন হৈ পৰে। এতিয়া মোৰ সমষ্টি ভিত্তিক যদি অলপ ক'ব খোজোঁ, তেনেহ'লে আই নদীৰ গৰাখহনীয়াত হাপাচাৰা, চক্ৰভূম, ভাণ্ডাৰা, বালাৰপেট, বাঁশবাৰী, টেণ্টৰপুৰ, হালদিবাৰী, কাছাৰীপেটি, সন্তোষপুৰ, ধলাগাছা, ঘোঁৰামাৰা, ভাৰালিপাৰা, ক্ষুদ্ৰখোৱা, মেৰেশ্বৰ, ডুবাচুৰি, লতিবাৰী, বৰজানা আদি গাঁৱত প্ৰতি বছৰে ভালে সংখ্যক পৰিয়াল নিজৰ ঘৰ বাৰী হেৰুৱাই আহিছে। ঠিক তেনেকৈ মানা নদীৰ কাৰণে আমাৰ ভাণ্ডাৰা, বাঁশবাৰী, গনবন্যা, বাংলাপাৰা, নাম্বাৰপাৰা, গোলাপাৰা, মাত্ৰাগোলা, বালাৰচৰ, কাৰিগোলা, বলৈচালা আদি গাঁৱত কিছু সংখ্যক মানে পৰিয়ালে আশ্ৰয়হীন হৈ পৰে গৰাখহনীয়াৰ ফলত। তেনেকৈ চম্পাৱতী নদীখনো আছে, নতুনকৈ সৃজন গ্ৰাম সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ODB জিপিৰ কেইবাখনো গাঁও মানে আমাৰ এই চম্পাৱতী নদীৰ গৰাখহনীয়াৰ ফলত মানে প্ৰতি বছৰে 2, 4, 10, 20 ঘৰ মান মানুহ আশ্ৰয়হীন হৈ পৰে।
ঠিক ব্রহ্মপুত্রের ভালো নদীর কারণে মালেগড় যোগীগোপা ঔডুবি পূব মাজের আলগা আর পশ্চিম মাজের আলগা আদি গাঁও পঞ্চায়েতত প্রতি বছরে গৰাখহনীয়া সংঘটিত হয় তেতিয়া গৰাখহনীয়াৰ এনেকুৱা ভয়াৱহতা ৰাজ্যখনত লগতে মোৰ সমষ্টিতো যেন এনেকুৱা ধৰণৰ ভয়াৱহতা গৰাখহনীয়াৰ ফলত কি হয় প্ৰতি বছৰে বহু সংখ্যক পৰিয়াল ঘৰ বাৰী নিশ্চিন্ন হৈ যায় আশ্ৰয়হীন হৈ পৰে তো গৰাখহনীয়াৰ ফলত যিসকল লোক আশ্ৰয়হীন হৈ পৰে তেখেতসকল হয়তো কিছুমান ধনী মানুহ নিমিষতে কি হৈ পৰে ডাল দৰিদ্ৰলৈ ৰূপান্তৰিত হৈ পৰে তাৰ ফলত তেওঁলোকৰ খালি আৰ্থিকভাৱে জুৰুলা নহয় পথৰ ভিখাৰীয়ে নহয় তেওঁলোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা অন্যান্য যিবিলাক আৰ্থিক দিশ আছে সকলো দিশত তেওঁলোকে কি হয় দুৰ্বল হৈ পৰে আমাৰ বঙাইগাঁও জিলাতে 2016 চনৰ পৰা প্ৰায় 25,000 পৰিয়াল ঘৰ বাৰী মানে নদীৰ বুকুত যা গৈছে ইয়াৰে কিছু সংখ্যকে সামান্য পৰিমাণৰ চৰকাৰী অনুদান লাভ কৰিবলৈ সামৰ্থ্য হয় আৰু বেছি সংখ্যকে নাপায় এতিয়া কথা হৈছে যে আমি কিয় বিধায়ক আনাৰ কাৰণে চিন্তা মানে দাবী উত্থাপন কৰিছোঁ বা প্ৰস্তাৱ আনিছোঁ আমাৰ রিহেবিলিটেশন পলিসি 2020 আছে হয়তো মিনিস্টারের উত্তরত সেই কথাষাৰ ক'ব যে আমার পলিসি তো আছে 2002 চনৰ 2020 তার দ্বারাই তো আমি সমস্যাখিনি সমাধান কৰিব পাৰোঁ কিন্তু কোনো ধৰণৰ সমস্যা এই আশ্ৰয়হীনসকলক আশ্ৰয় প্ৰদান কৰাৰ কাৰণে কোনো ধৰণৰ সমস্যা সমাধান হোৱা নাই এনেকুৱা ক্ষেত্ৰত আমাৰ এই যে মানুহবিলাক যে মানে ডাল দৰিদ্ৰ হৈ পৰে তেওঁলোক যে মানে আশ্ৰয়হীন হৈ পৰে তেওঁলোকক আমি আইনীভাৱে আশ্ৰয় দিয়াৰ কাৰণে আমি দায়বদ্ধ তাৰ কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 21 মতে আশ্ৰয় অধিকাৰ মানে ৰাইট টু শেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ আশ্ৰয়ৰ অধিকাৰটো যিকোনো ব্যক্তিৰ কাৰণে এটা মৌলিক অধিকাৰ গতিকে সেই মৌলিক অধিকাৰ যে আমাৰ মৌলিক অধিকাৰৰ পৰা যে আমাৰ মানে অসমবাসী ৰাইজ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ পৰা মৌলিক অধিকাৰৰ পৰা যে বঞ্চিত হৈ আছে সেই মৌলিক অধিকাৰক আমি সাব্যস্ত কৰাৰ কাৰণে আইনী অধিকাৰ দিয়াৰ কাৰণে প্ৰচেষ্ট হ'ব লাগে গতিকে আমি আৰ্টিকল 21 যেহেতু 1 মিনিট শেষ হৈ যাব আৰ্টিকল 21 যেহেতু আশ্ৰয়ৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও জাজমেণ্টত এই কথা দোহাৰিছে গতিকে আমি বিচাৰিছোঁ যে গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক আশ্ৰয়হীন হোৱাসকলক আশ্ৰয় প্ৰদান কৰাৰ কাৰণে বিধানসভাত বিধায়ক আনি পেলাই আইন প্ৰণয়ন কৰা হওক আৰু তেওঁলোকক আইনী অধিকাৰ দিয়া হওক তাৰ বাবে মানে এই প্ৰস্তাৱটো অনা হৈছে আৰু আমি সদনৰ বিবেচনাৰ কাৰণে উপস্থাপন কৰিলোঁ